আচ্ছা মৃদুল দা, মই কথা পাতি যাম, তাৰ মাজতে সুধো, আপুনি যেতিয়া ঘৰৰ পৰা থিয়েটাৰলৈ ওলাই আহে, কোনোবাই কয় বোলে তুমি কলৈ যোৱা, মোক মাৰি থৈ যোৱা, কোনে কয় বাৰু? এইটো মানে মোৰ পৰম্পৰা, আপোনাক পটককে সুধি দিলো কথাৰ মাজতে আৰু। নকয় দেখোন, কোনেও নকয় ন? নকয়। তুমি কলৈ যোৱা, মোক মাৰি থৈ যোৱা, কোনেও নকয় ন? ঘৰত কোনো নাথাকিলে? ঘৰত থাকে, আহিবৰ সময়তো চব থাকে। যদি যিদিনা ঘৰত কোনো নাথাকে তেতিয়া কোনোবাই কয় নেকি তুমি কলৈ যোৱা, মোক মাৰি থৈ যোৱা? নাই তেনেকুৱা দেখোন কোৱা নাই। তেনে ঘৰত তেনেকে থৈ আহে নে? ঘৰত মানুহ থাকেই নহয়। একেবাৰে নাথাকিলে, যিদিনা একেবাৰে নাথাকে? একেবাৰে নাথাকা হোৱাই নাই, এইটো আছেই, ঘৰত থাকে। মানুহ আছে। একেবাৰে নাথাকিলে কোনেও আপোনাক নকয়? নকয়। আচ্ছা, যদি কেতিয়াবা একেবাৰে নাথাকে তেতিয়া বাৰু দৰ্জাখনে নকয় নে আপোনাক? মই আপোনাক উমান দিলো যে মই এনেকে যে ৰাস্তাৰ মাজতে যে ঘূৰি ফুৰো, এনেকুৱা কথা সুধি থাকো। তুমি কলৈ যোৱা, মোক মাৰি থৈ যোৱা, দৰ্জাখনে কয় তুমি মাৰি থৈ যোৱা, তলাটো মাৰি থৈ যোৱা, হয় নে? ঘৰত কোনো নাথাকিলে। আপোনাৰো তেনেকুৱা অভিজ্ঞতা হৈছে? আপুনি কেতিয়াবা ঘৰখন এৰি থৈ আহিবলগীয়া হলে দৰ্জাখনে যেন মাৰি থৈ যোৱা। আপুনি এনে এক্সকিউজ মি কেতিয়াবা চোৱা হৈছে নে? মোৰ সৌভাগ্য হৈছে নে আপুনি মোক লাও পুলি লৰাই ৰুলো, ৰুলো লৰাই দফা, লাও পুলি লৰাই ৰুলো, ৰুলো লৰাই দফা, লাও পুলি লৰাই ৰুলো, ৰুলো লৰাই দফা। মোৰ আজি কপালখনলৈ হাত গৈছে এবাৰ, কাৰণ মৃদুল দাই মোক চাইছে আৰু মৃদুল দাৰ মুখত লাও পুলি লৰাই ৰুলো, কি সুন্দৰ মৃদুল দা, মই কি কম আপোনাক, আছে শ্ৰদ্ধা, ভক্তি আৰু হিয়া ভৰা মৰম আপোনালে। আজি সেই পৰম্পৰাৰে আপুনি আপোনাৰ পৰা এই যে চাওঁ বুলি কৈ লাও বুলি ক'লে, মই এখন আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিলো। আৰু লগতে মই আপোনাক মোৰ পৰম্পৰা, আপুনি নিশ্চয় গ্ৰাম্য সমাজৰ লগত একেবাৰে নিবিড়ভাৱে জড়িত, যে এডাল হাড়, হাজাৰ হাজাৰ নোম বাৰীৰ মাজত বহি থাকে লুথুম থুম, নিশ্চয় আপুনি জানিব এইটো। মোৰ বিশ্বাস গ্ৰাম্য সমাজ, ধান কাটি আনি পেলাই তাৰ পিছতে আৰম্ভ হয় তাৰ যাত্ৰা। চমুৱাই দিছো কাৰণ নাটক আৰম্ভ হব। এডাল হাড়, হাজাৰ হাজাৰ নোম বাৰীৰ মাজত বহি থাকে লুথুম থুম। ধান নেকি? ধানৰ পাছত খেৰ নৰা। খেৰ? এই যে খেৰৰ মেজিটো এডাল হাড় এনেকে থৈ দিয়ে, বাঁহ এডাল পুতি, তাত খেৰবোৰ জাপি জাপি হাজাৰ হাজাৰ নোম বুলি কৈছো, বাৰীৰ মাজতে বহি থাকে লুথুম থুমকে। অকমান হিন্টছ দিলো যদিও আপুনি কিন্তু নিজে মুখেদি কৈছে কিন্তু খেৰ। গতিকে দাদা বহুত ধন্যবাদ, আপোনাৰ আশীৰ্বাদ মই কি দিম আজি, আপোনাক এই উপহাৰটো মৰমেৰে দিছো।